গজেন কিমান আৰু ৰৈ থাকিম সি ফোন কৰিব বুলি মই অহা এতিয়া 1 ঘণ্টামানেই হ'ব হ'ল ক'তা সি দেখোন অকণমান পাছত কৰিম বুলি কৈ এতিয়ালৈকে ফোন নকৰিলেই হয়তো কিবা কামত ব্যস্ত হৈ গ'ল চাগে আচলতে খুৰাদেউ চহৰবিলাক আমাৰ গাঁৱৰ দৰে নহয় চহৰৰ মানুহবিলাক সকলো সময়তে ব্যস্ত হৈ থাকে এতিয়া চাগে সি কিবা কামত ব্যস্ত হৈ পৰিলে সেইকাৰণে ফোন কৰিব পৰা নাই তই হয়তো কথাটো ঠিকেই কৈছ মইহে একো বুজি নোপোৱা নিচিনা হৈছোঁ আচলতে তাৰ লগত হেঁপাহ পলোৱাই কথা পাতিবলৈ পোৱাই নাই সেইবাবে ফোন কৰিব বুলি বৰ আশা লাগি থাকে এনেকৈ ফোনত কথা পাতি থকাতকৈ আপুনিনো এদিন তাৰ ঘৰৰ পৰা নাহেগৈ কিয় চহৰলৈ গৈ পোৱাই নাই তেনেকৈ এতিয়া ল'ৰা ঘৰলৈ যোৱাৰ চলেৰে আপুনি দেখোন চহৰখনো অকণমান ফুৰি আহিব পাৰিলে হয় এৰা তই ঠিকেই কৈছ মই এইবাৰ এপাক ল'ৰাৰ ঘৰৰ পৰা অহাটোৱেই ভাল হ'ব আচলতে সি চহৰতে পঢ়া শুনা কৰি তাত চাকৰি পাই বিয়া বাৰু তাতে পাতি ঘৰ দুৱাৰ সাজি মেলি ল'লে কিন্তু কি জান এতিয়ালৈকে তাৰ ঘৰলৈ যাম বুলি যোৱা হোৱাই নাই তাৰ ছোৱালী এজনীও জন্ম হ'ল নহয় এতিয়া হয়তো 1-2 এই 4-5 বছৰমানেই হ'ল ইমান দিনে ছোৱালীজনীৰ ফোনতহে কথা পাতোঁ দেখিও পোৱা নাই তই ঠিকেই কৈছ মই তাৰ ঘৰৰ পৰা অহাগৈয়ে ভাল হ'ব দুৰাতিমান থাকি ভালদৰে হেঁপাহ পলোৱাই কথা পাতি আহিব পাৰিম লগতে বোৱাৰীজনীৰ লগতো চা চিনাকি হ'ব পাৰিম আপুনি ইমান ভবা চিন্তা কৰি থাকিব নালাগে তেতিয়াহ'লে যাওক আকৌ নিজৰ ল'ৰা ঘৰলৈ গৈ 2 ৰাতি থাকি আহকগৈ সি ইয়ালৈ আহিব নোৱাৰে তাৰ কৰ্মব্যস্ততা আপোনালোকে যাব লাগে হয় দে তই ঠিকেই কৈছ ময়ো সিদ্ধান্ত লৈয়ে পেলালোঁ মই অহা কালিলৈকে যাম তই এটা কাম কৰিবি আৰু অলপ সময় চাবি যদি সি ফোন নকৰে তই নিজেই ফোন এটা কৰিবি আৰু ফোন কৰি কবি যে কাইলৈ মই তালৈ গৈ আছোঁ আপুনি অকলে যাব নেকি খুৰীদেউকো লৈ যাব লগে ভাগে গৈ ভালো লাগিব নাই এইবাৰ খুৰীদেউক লৈ নাযাওঁ এইবাৰ প্ৰথমহে যাম চহৰীয়া ছোৱালী বিয়া কৰাইছে স্বভাৱে চৰিত্ৰ এবাৰ কেনেকুৱা সেইবাবে ময়ে গৈ ভালদৰে চাই চিতি আহোঁ সুবিধাজনক যেন দেখিলে খুৰীয়াৰক পিছত নিম মাইকী মানুহৰ মন নহয় কেনেবাকৈ বোৱাৰীয়েকৰ ঘৰলৈ গৈ কেটেৰা জেঙেৰা শুনিবলৈ হ'লে হৈছেই আৰু তাতে আকৌ গৰু ছাগলীবোৰো আছে নহয় মই গ'লে তাই চাব পাৰিব কিন্তু দুয়োটা গুচি গ'লে সেইবিলাকৰ জা জঞ্জাল কোনে মাৰিব গতিকে এইবোৰ চব বাদ দি প্ৰথমবাৰলৈ ময়ে গৈ আহোঁগৈ যদি ভাল দেখোঁ তেতিয়াহ'লে খুৰীয়েককে অহাৰ পাছত মই পঠিয়াই দিব লাগিব তেতিয়াহ'লে তাকেই কৰক মই বাৰু অলপ পাছত প্ৰশান্তলৈ ফোন কৰি কৈ দিম যে আপুনি অহাকালিলৈ যাব ঠিক আছে এতিয়া আৰু মই তোৰ ওচৰত কথা পাতি সময় নষ্ট নকৰোঁ ল'ৰা তালৈ যাম বুলি ভাবিলোৱে যেতিয়া তালৈ বয় বস্তু বহুত কিছুমান লৈ যাব লাগিব এতিয়াৰ পৰা এইখিনি যোগাৰ কৰিলেহে হ'ব মই গৈ থাকোঁ দে কিমান যেন মৰমো খুৰাদেউ প্ৰশান্তলৈ কিন্তু সি আকৌ মাক বাপেকৰ মৰমবোৰ বুজিয়েই নাপায় বুজি পোৱা হ'লে আজি 5-6টা বছৰে সিনো বাৰু গাঁৱলৈ আহি মাক বাপেকৰ খবৰ এটা নকৰিলেহেঁতেন নে কেনেকৈনো আছে কেনেকৈনো খাইছে একো খা খবৰ এটা নলয় মোৰেই মানুহত দেখিলে দুখেই লাগে এতিয়া খুৰাটোক যাবলৈ ক'লো হয় গৈ পোৱাৰ পাছত বোৱাৰীয়ে একেবাৰে কি বিহু দেখুৱাই জানো আই পদুমী এই সোনকালে আহা আকৌ তুমি যে ৰুমৰ ভিতৰলৈ গৈ নোলোৱাই হ'লা ইয়াতে যদি এনেকৈ দেৰি কৰি থাকোঁ মই চহৰলৈ যোৱা বাছখন নাপামগৈ নহয় সোনকালে ওলাই নাহা কিয় মই তেতিয়াৰ পৰা বহি আছোঁ মানুহটো ৰ'ব গৈছোঁ মই কিবা এটা বিচাৰি আছোঁ ক'তনো থলো জানো সোনকাল কৰিলে দেৰিহে হয় অকণমান ৰ'ব কি বিচাৰিছা সোনকাল কৰা তুমি জানো নাজানা গাঁৱৰ পৰা চহৰলৈ যোৱা বাছ এখনহে এনেকৈ দেৰি কৰি থাকিলে মই সেইখন বাছ নাপাবলৈ হ'লে কি হ'ব বাৰু সোনকাল কৰা যেনে তেনে বিচাৰি আনিছোঁ এই নাতি ছোৱালীজনীলৈ বুলি দিবলৈ একোৱে নাই গামোচা এখন আছিলে নিজেই বোৱা এইখনকে দিছোঁ আৰু এই যে চাদৰখন মই নিজেই ব'ব পাৰোঁতে বৈ থৈছিলোঁ বোৱাৰীক দিম বুলি বোৱাৰীক তেনেকৈ ইয়ালৈ অহাই নাই দিবলৈ সাঁচি থওঁতে বাকচৰ তলিতে বেয়া হৈ গৈছেগৈ এইখনো লৈ যাওক চাদৰখন বোৱাৰীক দিবগৈ ক'বগৈ মই এই দুয়োখন নিজ হাতেৰে বোৱা দিয়া সোনকালে বেগটোত ভৰাই দিয়া ৰ'বচোন এই পাচলি মোনাখনত গোটেই পাচলি ভৰালেনে বাৰু মই ক'লা জলকীয়া কেইটামানো ছিঙি থৈছিলোঁ সেইকেইটা ভৰাই দিলেনে নাই লৈছোঁ সান্দহ গুড়ি পিঠাগুড়ি চাউল পিঠা পনা সকলোখিনি এই মোনাখনতে ভৰাই লৈছোঁ কিমান দিনৰ মূৰত যে যাবলৈ ওলাইছোঁ এইকেইটা বস্তু কম যেনহে লাগিছে হ'লেও উপায় নাই দিয়া ঘপকৰে সিদ্ধান্ত ল'লোঁ যেতিয়া ইমানগাল বস্তুনো ক'ত পাম এয়াকে যেন তেনে নিওঁগৈ আৰু এই দুখন ভৰাই লওক পাহৰি যাব আপুনি গৈ পাই পোনে এই দুটা বস্তু দি ল'বগৈ কিন্তু দেই বোৱাৰীজনী আৰু নাতিজনীয়ে বৰ ভাল পাব হ'ব তুমি ইমান হেঁপাহেৰে দিছা মইনো কিয় নিদিমগৈ দিয়া মই মোনাখনত ভৰাই লওঁ আৰু শুনক বোৱাৰী ঘৰলৈ প্ৰথম যোৱা তাতে আকৌ বোৱাৰীজনী চহৰৰ গতিকে অকণমান সাৱধানে থাকিব আমাৰ গাঁৱত পিটপিটাই ফুৰা দি তাত পিটপিটাই নুফুৰিব বোৱাৰীয়ে বেয়াও পাব পাৰে নহয় আৰু এটা কথা আকৌ বোৱাৰী নাতিনীয়ে মুখত পৰি মোলে পাহৰি নাথাকিব
ফোন চোন এটা কৰিবলৈ ঘৰত ফোনেই নাই। মোৰো চিন্তা লাগি থাকিব নহয়। যিমান পাৰে সোনকালে গুচি আহিব, বহুত দিন নাথাকিব আকৌ। নাই নাই, তুমি চিন্তা নকৰিবা, মই বহুত দিন নাথাকোঁ, 2 ৰাতিমান থাকি গুচি আহিম। হ'ব বাৰু, বেছিকৈ জোৰ কৰিলে আৰু এৰাতি থাকি দিব। ল'ৰাই বহুত দিন আপোনাক লগ পোৱা নাই নহয়, 2 ৰাতিটানো ক'ৰ পৰা এৰিব। হ'ব দিয়া, তোমাৰ এতিয়া আখ্যান সামৰা, মোৰ দেৰি হ'ব নহয়, সোনকালে ভৰাই লওঁ দিয়া। নয়না, মই যাওঁ। তুমি অফিচ যাব ওলালাই নেকি? মই অফিচলৈ যাবলৈ ওলালোৱে। আজি এখন আৰ্জেণ্ট মিটিং আছে, আহি পোৱা চাগে লেট হ'ব। আৰু এটা কথা শুনাচোন, আজি দেউতা আহিব, গতিকে দেউতা আহি পোৱাৰ পাছত ভালদৰে সেৱা শুশ্ৰূষা কৰিবা। মই আহি পোৱা চাগে লেটেই হ'ব। কি দেউতা আহিব? কিন্তু আজি কিয়? মই আজি ভণ্টি আৰু ভণ্টিৰ জোঁৱাইক ইয়াত ভাত খোৱাকৈ মাতিছিলোঁ। এতিয়া আকৌ দেউতাও আহিলে মোৰ অসুবিধাই হ'ব নহয়। তোমাৰ অসুবিধা হ'ব বুলি মই এতিয়া দেউতাক আহিবলৈ মানা কৰি দিলেহে হ'ল হয়। মই দেউতাক মানা কৰিব নোৱাৰোঁ নহয়। ইমান দিনৰ পাছত দেউতাক ইমান আগ্ৰহেৰে আহিবলৈ ওলাইছে। তোমাৰ যদি সঁচাকৈ অসুবিধা হয়, এটা কাম কৰা, তুমি ভণ্টিক ফোন কৰি আজি আহিবলৈ মানা কৰি দিয়া। এনেও ভণ্টিহঁতৰ ঘৰ ওচৰতে যেতিয়া, পাছত আহিলেও হ'ব। সেইটো কেনেকৈ হ'ব? মই নিজেই ভাত খাবলৈ মাতি এতিয়া কেনেকৈ মানা কৰি দিম? নাই নাই, মই ভণ্টিহঁতক মানা কৰিব নোৱাৰোঁ। তুমি যদি তোমাৰ ভণ্টিহঁতক মানা কৰিব নোৱাৰা, ময়ো মোৰ দেউতাক মানা কৰিব নোৱাৰোঁ। মানুহ 3টা আহিলে একো অসুবিধা নহয়, তুমি পাৰিবা চম্ভালিব। লাগি থাকা কামত। পাপা ককা আহিব নেকি? ককা আহিলে মই বৰ ভাল পাম। ককাৰ লগত খেলিম, সাধু শুনিম, কিমান যে কি কৰিম। নহ'লে মোৰ ঘৰত অকলে থাকি থাকি বৰ লাগি যায়। ককা আহিব, বৰ ভাল লাগিব। সেই এজনী মনে মনে থাকাচোন অকণমান। মই টেনশ্যনত পৰিছোঁ, তাই আকৌ ফূৰ্তি কৰিছে, বৰ ককাক আহিব একেবাৰে। নয়না, তুমি কিন্তু এনেকৈ খঙৰ মুদত দেউতাক যা তা কথা কৈ নিদিবা আকৌ। চাবা আকৌ দেউতাই দুখ পাবলৈ হ'লে। মই যাওঁ, আহি পোৱা অকণমান লেট হ'ব। মই অহালৈকে দেউতাক ভালদৰে সেৱা শুশ্ৰূষা কৰিবা। কৰিম, বুঢ়াক ভালদৰে সেৱা শুশ্ৰূষা কৰিম। ইমান ভালদৰে সেৱা শুশ্ৰূষা কৰিম যে বুঢ়াই এইখন ঘৰলৈ আহিবলৈ আৰু কোনোদিন ইচ্ছাই নকৰিব। বুঢ়া, মই এতিয়া এই বুঢ়াটোৰ বাবে মোৰ ভণ্টিহঁতক মানা কৰি দিব লাগিব। নহ'লে তাহাঁতৰ সন্মুখত মই এই গাঁৱলীয়া মানুহটোক কেনেকৈ মোৰ শহুৰ বুলিনো চিনাকি দিম? বৰ খবৰ খাতি নিদিয়াকৈ আহোঁ বুলিয়ে গুচি আহে দেই। এই গাঁৱৰ মানুহবিলাক অকণো কিবা বুজি নাপায়। ৰাতিপুৱাই মাথাটোৱে নষ্ট হৈ গ'ল। যাওঁ, ভণ্টিহঁতক এতিয়া ফোন এটা কৰি আহিবলৈ মানাকে কৰি দিওঁ, নহ'লে মই লাজতহে পৰিব লাগিব। গাঁৱৰ পৰা ককা আহিছে, মায়ে ভালহে পাব লাগে, কিয় বা খং কৰিছে? মই কিন্তু ককা আহিলে ভালেই পাম। ককাৰ লগত খেলিব পাৰিম, সাধু শুনিব পাৰিম, আৰু কিমান কি যি কৰিব পাৰিম। মায়ে বেয়া পালে কি হ'ল? মই আকৌ ভাল পাম নহয়। এনেকুৱা হ'লে দেখোন বিপদেই হ'ব। এই হেনখন টাউনত মই বাৰু ল'ৰাটোৰ ঘৰ কেনেকৈ বিচাৰি পাম? সি যিটো এড্ৰেছ দিছিল, সেই এড্ৰেছমতে দেখোন এইখিনিত পালোহি। এতিয়া ঘৰটো চিনি পোৱাতহে দিগদাৰ লাগিছে, কোনখিনিত বা তাৰ ঘৰ। আজি যথেষ্ট ৰ'দটোও চোকা, পানী পিয়াহো লাগিছে। এতিয়া এইখিনিত দোকানো নাই পানীয়া বটল কিনি খাবলৈ। ময়ো লৰালৰিতে পানীয়া বটল লৈ আহিবলৈ পাহৰিলোঁ নহয়। জানো পাই, কেতিয়ানো ল'ৰাটোৰ ঘৰত পামগৈ, গৈয়ে পানী গিলাচ খাই ল'বগৈ লাগিব। কিন্তু এতিয়া তাৰ ঘৰটো মই বিচাৰিম কেনেকৈ? কোনোবা আহে যদি সুধি ল'ব লাগিব। এইখিনিতে ৰৈ থাকোঁ। হে ৰাবু পাই, ৰ'বাচোন ৰ'বা। হয়, কওকচোন। আপুনি বাৰু এইটো অঞ্চলৰ হয়নে? যদি হয়, আপুনি মোক মানুহ এঘৰৰ ঠিকনা দিব পাৰিবনে? মই প্ৰশান্ত চলিহা বুলি কৰা মানুহ এঘৰলৈ আহিছিলোঁ, কিন্তু এড্ৰেছ মতেতো ঠাইখিনিত পালোহি। ঘৰহে এতিয়া কোনটো মই চিনি নাপাওঁ নহয়। প্ৰশান্ত চলিহা মানে ৰংপুৰ গাঁৱৰ পৰা যে আহি ইয়াত আছেহি, সেই প্ৰশান্ত চলিহাৰ কথা কৈছে নেকি? হয়, মই সেই প্ৰশান্তৰ কথাই কৈছোঁ। তুমি মোক ঘৰটো দেখুৱাই দিব পাৰিবানে? নিশ্চয়, কিয় নোৱাৰিম। প্ৰশান্তৰ ঘৰ মোৰ কাষতেই। ব'লক, মই আপোনাক প্ৰশান্তৰ ঘৰ দেখাই দিম। পিছে আপুনি প্ৰশান্তৰ কি হয়? আপোনাক দেখাত গাঁৱৰ পৰাই অহা যেন লাগিছে। বোপাই, মই গাঁৱৰ পৰাই আহিছোঁ। মই প্ৰশান্তৰ দেউতাক। মই ইয়ালৈ অহাই নাই, আজিয়ে প্ৰথম আহিছোঁ। সি ইমান জোৰকৈ মাতি থাকে, সেইবাবে এবাৰ গুচি আহিলোঁ তাৰ ঘৰখন চাই যাওঁহি বুলি। আহি এয়াহে ঘৰ দুৱাৰ চিনি পোৱা নাই। ব'লাচোন, মোক দেখুৱাই দিবা। ঠিক আছে, আহক। এইয়া পালোহিয়ে, এইটোৱে আপোনাৰ ল'ৰাৰ ঘৰ। যাওক, ভিতৰলৈ সোমাই যাওক। বাহিৰত কলিং বেল দেখা পাব নহয়, কলিং বেলটো বজাই দিব, তেতিয়া ভিতৰৰ পৰা আপোনাৰ বোৱাৰী ওলাই আহিব। তোমাক বহুত বহুত ধন্যবাদ বোপাই, তুমি মোক বহুত সহায় কৰিলা। এতিয়া যোৱা, তোমাৰ কি কাম আছে তালৈকে যোৱা, মই ভিতৰলৈ যাম বাৰু। ঠিক আছে, মই যাওঁ দিয়ক। ল'ৰাটোৱে বৰ ডাঙৰ ঘৰ বনালে দেই, একেবাৰে ৰাজঅট্টালিকা সদৃশ। এনেকুৱা ডাঙৰ ঘৰ আমাৰ গাঁৱত ক'তোৱেই দেখা নাই। এনেকুৱা ডাঙৰ ঘৰৰ ভিতৰলৈ সোমোৱা অভ্যাসেই নাই। মোৰ দেখোন ঘৰটো দেখি ভিতৰলৈ যাবলৈ ভয়েই লাগিছে। কিন্তু ইয়ালৈকে বুলি গাঁৱৰ পৰা বাট কৰিবাই আহিছোঁ, গতিকে যি হয় হ'ব, সোমায়েই যাওঁ। ঘৰত কোন আছেনো? মাজনী, মই আহিলোঁ। আৰে, আমি নেদেখাকৈ তুমি দেখোন বহুত এজনী হ'লা। ইমান ডাঙৰ হৈ গ'লা তুমি। হয়নি ককা? পিছে এতিয়া আহিছা নহয়, এতিয়া তুমি মোৰ লগতে থাকিব লাগিব। মোক তুমি সাধু ক'ব লাগিব,
তুমি মোৰ লগত খেলিব লাগিব আৰু বহুত কিবা কিবি মোৰ লগত কৰিব লাগিব কিন্তু কৰিম কৰিম মই তোমাৰ লগত সময় পাৰ কৰিম বুলিয়ে ইমান দূৰণিৰ পৰা আহিছোঁ মাজনী পিছে ঘৰত মা নাই নেকি আৰু পাপাও ঘৰত নাই নি বাৰু মা ঘৰত আছে পাপাহে নাই পাপা অফিচলৈ গ'ল ৰ'বা মই মাক মাতি দিছোঁ মা মা ক'ত আছানো ককা আহিলে নহয় তুমি ওলাই আহা আকৌ কিয় ইমানকৈ চিঞৰিছা মাইনু ককা আহিছে আহক ককাহে ডাঙৰ MLA মন্ত্ৰী অহা নাই নহয় যে মই দৌৰি যাম অকণমান ৰখিব দিয়া ৰ'বা দেই ককা মা আহিব আপুনি পালেহি বোৱাৰী মই পালোহি আপুনি বাৰু কেনেকুৱা মানুহ এনেকৈ খবৰ খাতি নিদিয়াকৈ কোনোবা আহে নেকি মন গ'লেই মানে গুচি আহে আৰু খবৰ খাতি এটা যে দিব লাগে সেইটো নাজানে আহিছে এইবোৰ কি কাপোৰ পিন্ধি আহিছে ধোঁৱা কোৱা কাপোৰ ইমান মূল্যৱান কাপোৰ পিন্ধি কোনোবা চহৰলৈ আহেনে বাৰু ভাল কাপোৰ এযোৰ নাই নেকি আপুনি পিন্ধি আহিবলৈ এতিয়া আপোনাক এইটো অৱস্থাৰে মই কাৰোবাৰ আগত কেনেকৈ বাৰু দেখুৱাম মই অলপ লাজত পৰিব লাগিবনে বাৰু অকণমান ভালদৰে আহিব লাগে বোৱাৰী তুমি এইবোৰ কি কথা কৈছানো মোৰ কাপোৰযোৰ কি বেয়া দেখিলা আমাৰ গাঁৱত দেখোন সকলোৰে এইবোৰ কাপোৰেই পিন্ধে গাঁৱৰ কথাটো বেলেগ এইখন আপোনাৰ গাঁও নহয় এইখন চহৰত এনেকুৱা ধোঁৱা কোৱা মূল্যৱান কাপোৰ কোনেও পিন্ধি নাথাকে মোৰ এতিয়া ভণ্টি আৰু ভণ্টি যোৱা অহা কথা আছিল আপোনাক এইটোৰ ওপৰত দেখিলে মই অলপ লাজত পৰিব লাগিবনে বাৰু অকল মানুহ মানে আমাৰ কথা নাভাবে আৰু এৰা আহিবলৈ মন গ'ল গুচিয়ে আহিলোঁ একো আগৰি নাভাবিলোঁ এতিয়াহে মই কথাটো চিন্তা কৰিছোঁ মোৰ ভুলেই হ'ল বোৱাৰী ভুল হ'ল মানে আপোনাৰ ভুলৰ বাবে মই এতিয়া মানুহৰ আগত নাক উলিয়াব নোৱাৰা হ'ম সঁচাকৈ মানে কি যে জামালা নহয় মই ভুলেই কৰিলোঁ পিছে বোৱাৰী বেয়া নাপাবা মই ল'ৰাটোৰ লগত অকণমান সময় যদি কথা পাতিবলৈ পাওঁ বা তাক দেখিবলৈ পাওঁ তেতিয়া মই গুচি যামগৈ মই গুচি গ'লে তোমাৰ সকলো সমস্যা সমাধান হৈ যাব সি কেতিয়া আহিব আপুনি ল'ৰাটোক চাম বুলি আশা কৰি থাকিব নালাগে আপোনাৰ ল'ৰা দিল্লীলৈ গৈছে তাত বহুত কেইদিন হ'ব কেতিয়া আহিব নাজানো কামৰ বাবে গৈছে মা তুমি দেখোন মোক কৈ থাকা মিছা কথা ক'ব নাপায় মিছা কথা ক'লে ঠেংচুটি হয় কিন্তু তুমি দেখোন এতিয়া মিছা কথা ক'লা পাপাটো অফিচলৈহে যাওঁ বুলি কৈছে আহিব অকণমান পলম হ'ব বুলি কৈছে তাৰ বাদেতো পাপা কেতিয়াও দিল্লীলৈ যোৱাৰ কথা কোৱা নাই তুমি ককা কিয় মিছা কথা কৈছা ককা মায়ে মিছা কথা কৈছে জানানে পাপা কোনো দিল্লীলৈ যোৱা নাই পাপা অফিচলৈহে গৈছে আৰু গধূলি সময়লৈ উভতি আহিব তুমি মনে মনে থাকা মাইনু ডাঙৰৰ মুখে মুখে উত্তৰ দিব নালাগে বুলি তুমি নাজানা নেকি আৰু একেবাৰে ইমান তুমি ককাৰ ওচৰ চাপি গৈছা যে দেখা নাই ককা কিমান লেতেৰা হৈ আহিছে ইমান লেতেৰা মানুহৰ ওচৰলৈ নাযায় নহয় তুমি এফালে আহা ভিতৰলৈ যোৱাহি মই নাযাওঁ মই ককাৰ লগতে থাকিম তুমিহে ককাক লেতেৰা দেখিছা মই লেতেৰা দেখা নাই মই ককাৰ লগতে থাকিম মাইনু মই যদি তোমাক পিটিব নালাগে তেতিয়াহ'লে এতিয়া ভিতৰলৈ যোৱা কথা নুশুনিলে মোৰ বৰ খং উঠে মাজনী মায়ে খং কৰিছে নহয় যোৱা তুমি ভিতৰলৈ যোৱা মোৰ দৰে গাঁৱলীয়া লেতেৰা মানুহৰ সংস্পৰ্শলৈ তুমি আহিব নালাগে যোৱা মাজনী তুমি ভিতৰলৈ যোৱা তুমি কৈছা যদি ভিতৰলৈ যাওঁ বাৰু ককা কিন্তু তুমি আকৌ ইয়াৰ পৰা গুচি নাযাবা মোৰ তোমাৰ লগত বহুত কাম আছে তোমাৰ পৰা বহুত সাধু শুনিবলগীয়া আছে তুমি গুচি নাযাবা কিন্তু নাই মাজনী মই নগ'লে নহ'ব ঘৰত আইতাৰ গাটো বৰ এটা ঠিক নহয় অকণমান আগতে মোলৈ খবৰ দিছে গতিকে মই তোমালোকক চাই যাওঁ বুলিহে সোমালোঁ মই বেছি সময় নকৰোঁ মই যামগৈ কথা পাতি থাকোঁতে পাহৰিছোঁৱেই মাজনী আইতাই তোমালৈ কি দিম নিদিমকৈ গামোচা এখন দি পঠাইছিল আইতাই নিজে বোৱা আৰু বোৱাৰী তোমালৈও এখন বোৱাৰ চাদৰ দি পঠাইছিল মই সেইকেইটা বস্তু উলিয়াই দি মই আকৌ ঘৰলৈ বুলি ৰাওনা হ'ব লাগিব বোৱা চাদৰ সেইখন বোৱা চাদৰ আপুনি লৈ যাওক মাকে পিন্ধিবলৈ ক'ব মোৰ একেবাৰে ইমানো বেয়া দিন চলা নাই যে মায়ে বৈ দিয়া বোৱা চাদৰ মই পিন্ধিম বোৱাৰী তেনেকৈ কিয় কৈছা মায়ে বহুত মৰমেৰে তোমালৈ দি পঠাইছে তোমাক দিম বুলিয়ে কিমান দিন যে সাঁচি ৰাখিছিল এতিয়া তুমি এনেকৈ কৈছা উপহাৰক কোনোবাই এনেকুৱা অপমান কৰেনে সেই 100 টকীয়া চাদৰখন মোৰ বাবে একো ডাঙৰ উপহাৰ নহয় একো মূল্যৱান একেবাৰে বস্তু অনা নাই ইমান কথা ক'বলৈ লৈ যাওক সেইবোৰ মোক কোনো প্ৰয়োজন নাই হ'ব দিয়া তুমি যদি ৰাখিবলৈ ইমান বেয়া পাইছা নিদিওঁ বাৰু আকৌ উভতাই লৈ যাম ককা মোক কিন্তু গামোচাখন দি যাব লাগিব মাইনু তুমি মানে বৰ দুষ্ট হৈছা তেনেকুৱা গামোচা নহ'লেও হ'ব তাতকৈ ভাল তোমাক টাৱেল আনি দিছোঁ এতিয়া কি প্ৰয়োজন সেই গামোচা ল'বলৈ তুমি একদম ভিতৰলৈ যোৱা খং নকৰিবা মিছাতে ছোৱালীজনীক কিয়নো গালি পাৰিছা তাই সৰু ছোৱালী এইবোৰ বুজি নাপায় নহয় ময়ো বেছি সময় নকৰোঁ দিয়া মই থকাৰ বাবে ছোৱালীজনীয়ে মিছাতেই গালি শুনিছে মই গৈ থাকোঁ ককা তুমি নাযাবা না কিয় যাবলৈ ওলাইছানো নাকান্দিবা মাজনী নাকান্দিবা আইতাৰ গাটো ভাল নহয় সেইবাবেহে যাওঁগৈ মই আকৌ আহিম দিয়া তুমি সঁচাকৈ বহুত বেয়া মা ককাক এইদৰে কিয় পঠাই দিলা বাৰু মই ককাৰ লগত খেলিম বুলি ইমান ভাবি আছিলোঁ সকলোজনে আকৌ গুচি গ'ল এতিয়া ককা মাইনু কিহৰ ইমান কান্দোন কাটন দেখা নাই কিমান লেতেৰা কাপোৰ পিন্ধি আহিছে ইমান লেতেৰা মানুহৰ ওচৰলৈ যাবলৈ তোমাৰ অকণমানো বেয়া লগা নাইনে এনেকুৱা মানুহক ওচৰলৈ যাব নালাগে নহয় কিমান লেতেৰা দেখিছা নাই হ'ব এতিয়া কান্দি থাকিব নালাগে মই তোমাক বজাৰলৈ লৈ যাম ব'লা
তুমি ভাল পোৱা চকলেট কিনি দিম, কান্দি নাথাকিবা। হ'ব কণা বন্ধ কৰা, কৈছো নহয় মই তোমাক ডাঙৰ চকলেট কিনি দিম বুলি। আহা এতিয়া ভিতৰলৈ আহা। ইমান আশাৰে ল'ৰাটোৰ ঘৰলৈ আহিছিলোঁ, সকলো শেষ হ'ল। ল'ৰাটোৰ মুখখনো দেখিবলৈ নাপালোঁ। এনেকৈ যে থিয় থিয় বোৱাৰীৰ ঘৰৰ পৰা ঘূৰি আহিব লাগিব মই ভবাই নাছিলোঁ। পিয়াহত অন্তকণ্ঠ শুকাই গ'ল, কিন্তু পানী এগিলাচ খুজি খাবলৈও মোৰ সাহস নহ'ল। অলপ পাছতে গধূলিয়ে হ'ব। এতিয়াতো চহৰৰ পৰা গাঁৱলৈ যোৱা গাড়ীও নাপাওঁ। ৰাতিটো বাৰু মই ক'ত থাকিম এতিয়া? অঁ, সৌজন প্ৰশান্তৰ ঘৰলৈ অহা প্ৰশান্তৰ দেউতাকজন নহয় জানো? হয় হয়, সেইজনেই। কিন্তু তেখেত এনেকৈ ইয়াত বহি আছেহি যে, কি বা হ'ল? আপোনাৰ কি হ'ল এইদৰে ইয়াত বহি আছে যে? অঁ তুমি? নাই, এনেই এইখিনিত বহি আছোঁ। এনেই আপুনি এইখিনিত বহি নাথাকে, আপোনাৰ মুখৰ অৱস্থাটোৱে কয় কিবা এটা নিশ্চয় হৈছে। কি হৈছে কওকচোন? আৰু আপুনি এনেকৈ বহি থাকিলে কি হ'ব? আপুনিতো নিজৰ ল'ৰা ঘৰলৈহে আহিছিল, ল'ৰা ঘৰতহে থাকিব লাগিছিল। এতিয়া ল'ৰা ঘৰত থকা বিপৰীতে আহি ইয়াত আহি এনেদৰে বহি আছে যে, নিশ্চয় কিবা এটা হৈছে। কওকচোন, মোকো আপুনি আপোনাৰ ল'ৰাৰ দৰেই ভাবিব পাৰে। কওক কি হৈছে? মই বৰ আশাৰে গাঁৱৰ পৰা আহিছিলোঁ অ', কিন্তু বোৱাৰীজনীয়ে যিখনে তিৰস্কাৰ কৰিলে, সেইখন ঘৰত মই ইমান অপমান পাই কেনেকৈ থাকোঁ, সেইবাবে গুচি আহিলোঁ। বোপাই, তুমি কৈছা নহয় তুমি মোৰ ল'ৰাৰ দৰে, তুমি মোক সহায় এটা কৰিবানে? আজি ৰাতিটোৰ বাবে তোমাৰ ঘৰত আশ্ৰয় দিব পাৰিবানে? চিন্তা নকৰিবা, পুৱা বেলি ওলাওঁতেই মই গাঁৱলৈ বুলি ৰাওনা হ'ম। কেৱল আজি ৰাতিটোৰ বাবে মোক অকণমান আশ্ৰয় দিলেই হ'ব। মই সন্দেহ কৰাটোৱে হ'ল। আচলতে প্ৰশান্তৰ ঘৈণীয়েকজনী বৰ ভাল নহয়, তাইৰ কথা আমাৰ এইখিনি ছ'চাইটিৰ সকলোৱে জানে। বাৰু ইমান অনুৰোধ কৰিব নালাগে, আহক মই ঘৰত অকলেই থাকোঁ, ৰাতিটো মোৰ লগতেই থাকিব পাৰিব। ব'লক মোৰ লগত। ব'লা তেতিয়া ব'লা। এইখনেই মোৰ ঘৰ, বৰ ডাঙৰ ঘৰ নহয়, মই অকলেহে থাকোঁ। আজি ৰাতিটো ইয়াতেই থাকিব লাগিব আপুনি। আপোনাৰ অসুবিধা হ'ব নেকি বাৰু? নাই নাই, একো অসুবিধা নহয়। এইহেন বিপদৰ সময়ত অচিনাকি হ'লেও তুমি মোক যে ৰাতি এটাৰ বাবে আশ্ৰয় দিবলৈ লৈ আহিছা, ইয়াতকৈ মোৰ বাবে ডাঙৰ উপকাৰ আৰু একোৱেই নাই। বোপাই, তুমি সঁচাকৈ বহুত ভাল, ভগৱানে তোমাক মংগল কৰক। আপুনি বহক, মই আপোনাৰ বাবে চাহ কৰোঁগৈ। বোপাই, চাহ দিয়াৰ আগতে মোক এগিলাচ পানী দি লোৱাচোন। অথনিৰে পৰা পানী পিয়াহ লাগি আছে, খাবলৈ তেনেকৈ ক'তোৱে সুবিধা পোৱা নাই। যোৱাচোন পানীগিলাচ আনি দিয়া। হ'ব, মই আপোনালৈ পানী আনিছোঁ, আপুনি বহক। বৰ ভাল ল'ৰা দেই, অচিনাকি যদিও ইমান আলধু কৰিছে। চহৰত যে ইমান ভাল মানুহ থাকে বিশ্বাসেই হোৱা নাছিল, আজিহে বিশ্বাস হৈছে। যিমানেই হ'লেও ল'ৰা ঘৰলৈ আহি ল'ৰাটোৰ মুখখনেই দেখিবলৈ নাপালোঁ, সেইটোহে মনৰ দুখ। মোৰ কোনোদিন নাযাব, ভৱিষ্যতে আৰু মই কেতিয়াও এইখন ঘৰলৈ বুলি নাহোঁ আৰু। বৰ অপমান পালোঁ আজি। দুখীয়া হ'ব পাৰোঁ, কিন্তু সন্মান মোৰো আছে। কি প্ৰয়োজন নিজে আহি অপমানিত হ'বলৈ? নাহোঁ আৰু, এই অহাই প্ৰথম আৰু এই অহাই শেষ। এই ছোৱালীজনী এনেকৈ কান্দি থাকিলে মই দেখোন প্ৰশান্তৰ আগত ধৰাই পৰি যাম। সি অহাৰ আগতে যেনে তেনে ফুচুলাই মেলি শুৱাব লাগিব, নহ'লে ঘৰত ডাঙৰ কাজিয়া হ'ব। কেনেবাকৈ ছোৱালীয়ে ককাক অহাৰ কথা কৈ দিলে বৰ ডাঙৰ কথা হ'ব। মই কিবা কৰি শুৱাই লওঁ। মাইনু, মাইনু, কিয় এনেকৈ কান্দি আছা? এনেকৈ কান্দি থাকিব নাপায় নহয়। তোমাক মই বহুত বেয়া পাইছোঁ, বহুত বেয়া পাইছোঁ মই। ককাক এইদৰে কিয় পঠাই দিলা? ককা থাকিব লাগিছিল, মই সাধু শুনিব পাৰিলোঁ হয়। এতিয়া মোক সাধু কোনে ক'ব বাৰু? এনেকৈ কন্দা কটা নকৰিবাচোন। এনেকৈ ৰাতি কান্দিলে শিয়াল আহিব, শিয়াল আহিলে তোমাক লৈ যাব নহয়। এনেকৈ নাকান্দিবা। আৰু তোমাৰ সাধুহে শুনিবলৈ মন আছে? চিন্তা কিয় কৰিছা? মই আছোঁ নহয়, মই তোমাক সাধু ক'ম। সঁচাকৈ তুমি মোক সাধু ক'বা? অঁ, মই তোমাক সাধু ক'ম, কিন্তু এটা চৰ্তত। মই সাধু ক'লে তুমি ধুনীয়া ছোৱালীজনী হয় ধুনু ধুনুকৈ টোপনি যাব লাগিব। কোৱা, টোপনি যাবানে? হ'ব, এইজনীহে আমাৰ ভাল ছোৱালী। আহা মোৰ কোচতে অকণমান শুই দিয়া, মই তোমাক ধুনীয়া সাধু এটা ক'ম। মই শুইছোঁ মা, কিন্তু আজিয়ে নহয়, তুমি মোক সদায় সাধু ক'ব লাগিব। এতিয়া কোৱা। হ'ব, মই তোমাক সদায় সাধু ক'ম। এতিয়া টোপনি যোৱা, মই ধুনীয়াকৈ সাধুটো ক'ম। প্ৰশান্ত, তুমি এনেকৈ ইয়াতে বহিলা যে? কি ক'বা, ইমান ভাগৰ লাগিছে। আজি যে যোৱাৰ পৰা অফিচত অকণমান ৰ'বলৈ নাপালোঁ, বৰ ভাগৰ লাগিছে জানানে? তুমি বহা, মই তোমালৈ পানী আনোগৈ। পানী আনিবাগৈ বাৰু। প্ৰথমে মোক কোৱাচোন, দেউতা আহিলে নে নাই? ক'তা? তুমি দেখোন কৈছিলা দেউতা অহাৰ কথা। মই ইমান বাট চালোঁ, নাই, নাহিলে নহয়। এনে ভণ্টিহঁতকো মানা কৰিলোঁ, দেউতাও নাহিলে, ভণ্টিহঁতো অহা নহ'ল। মিছাতে এটা দিন গ'ল মানে। বস্তুবোৰো এনেই নষ্ট হ'ল জানানে? দেউতা আহিম বুলি কৈ কিয় নাহিলে? দেউতাইতো এনেকৈ কেতিয়াও কৰা মোৰ মনত নাই। আজি আহিম বুলি নিজেই ফোন কৰিছে, এতিয়া আকৌ তুমি কৈছা নাহিলে। দেউতাৰ কিবা অসুবিধা হৈছে নি বাৰু? ঘৰলৈ ফোন এটা কৰিবলৈও ফোন এটা নাই। ভাবিছিলোঁ দেউতা আহিলে এইবাৰ ফোন এটা কিনি দি পঠিয়াম। সেইফালেও নহ'লে।
কিবা এটা ব্যৱস্থা কৰিবহে লাগিব। জানো আহিম বুলি খবৰ দি আকৌ কিয় নাহিলে তোমাৰ দেউতা তুমিহে জানিবা, মইনো কি জানো। আৰু শুনা, দেউতাহঁতলৈ মোবাইল দিয়াৰ চিন্তা কৰিব নালাগে। গাঁৱলীয়া মানুহ মোবাইলৰ ব্যৱহাৰ নাজানে, এনেই পইচাকেইটা পানীত পৰিব। বদনলৈ ফোন কৰি খবৰ খাতি লৈ থাকা দেখোন, তেনেকৈ খবৰ খাতি ল'বা। কি প্ৰয়োজন এনেই 1000 টকা মোবাইল এটাত সোমোৱাই ৰাখিবলৈ, ঘৰখনৰ এনেই ইমান খৰচ। হয়, মই যেনিবা ঘৰৰ মা দেউতালৈ কিবা এটা দিব বিচাৰিলে তোমাৰ পইচা হিচাপটো বৰ মনত আহে। এনেই এনেকৈ যদি হিচাপ ৰাখিলাহেঁতেন বহুত টকা সাচিব পাৰিলোঁ হয়। তোমাক ভাল কথা ক'লেও তুমি বেয়া পোৱা, বেয়াকৈ ক'লেও বেয়া পোৱা, কি যে আৰু ক'ম মই ভাল কথা ক'লে বেয়া নাপাওঁ, কিন্তু মই তোমাক চাওঁ, তুমি তোমাৰ ঘৰলৈ বস্তু দিবলৈ অকণমানো চিন্তাই নকৰা, যিমান দামী হ'লেও দি দিয়া খচাখচ। কিন্তু মোৰ ঘৰলৈ মই কিবা এটা দিব বিচাৰিলে তুমি ইমান অজুহাত দেখুওৱা, এইবোৰ ভাল কথা নহয়। কিন্তু সদায় মানুহৰ মন একে নাথাকে আৰু ধৈৰ্যৰো সীমা থাকে, মনত ৰাখিবা। এই হ'ব, অফিচৰ পৰা আহিয়ে বাহিৰে বাহিৰে মোৰ লগত কাজিয়াই কৰিছেহি। আহোঁতে চিন্তা কৰি আহিছিলা নেকি মোৰ লগত কাজিয়া কৰিম বুলি? ঘৰৰ কথা কিবা এটা উলিয়ালে মোৰ লগত মাত্ৰ তৰ্ক কৰিবা। বহা তুমি, মই তোমালৈ কিবা এটা আনোগৈ খাবলৈ। মাইনুৱে কি কৰিছে? মই অহা ইমান সময় হ'ল, তাই ওলাই আহি মাত এষাৰো দিয়া নাই। মই আহিলোঁ বুলি তাই নাজানা নেকি বাৰু? তাইনো ক'ৰ পৰা আহিব বাৰু, শুলে তাই। আচৰিত কথা, তাই আজি ইমান সোনকালে শুলে। ইমান আচৰিত হ'বলগীয়ানো কি আছে আৰু, দিনৰ দিনটো খেলি খেলি ভাগৰ লাগে, সৰু ল'ৰা ছোৱালী নহয় জানো। টোপনি আহিল বুলি ক'লে মই শুৱাই দিলোঁ। হ'ব তেতিয়াহ'লে, তুমি যোৱা অকণমান ভিতৰলৈ, মোক অকলশৰে থাকিবলৈ দিয়াচোন, মাথাটো একদম বিষাইছে বহুত। ঠিক আছে বাৰু। এটা কথাহে বুজি পোৱা নাই, দেউতা আহিবলৈ ওলাইছোঁ বুলি কোৱা মানুহটো কিয় নাহিলে বাৰু? ফোন এটা কৰিবলৈও এতিয়া ৰাতিখন বদনলৈ ফোন কৰিবলৈ বেয়া হৈছে। কালিলৈ ৰাতিপুৱাই ফোন এটা কৰিব লাগিব। কিবা হ'ল, কিয় বা নাহিলে? পৰিমল, তুমি আজি উভতিও আহিলা? কি ক'বা আৰু, উঠা সোনকাল হ'ল, সেইবাবে আজি উভতি আহিলোঁ। পিছে তুমি আহিছাহে? আহিছোঁহে। প্ৰশান্ত, ৰাতিপুৱাই পুৱাই তোমাক মই কথা কেইটামান কওঁ, তুমি যদি বেয়া নোপোৱা। নাই নাই, মই কিয় বেয়া পাম, কি কথা কওকচোন। তোমাৰ যে কালি দেউতা অহা কথা আছিল, তুমি হয়তো জানাই চাগে। ঘৰত তুমি সুধিছা নাই দেউতাৰ কথা? দেউতা অহা কথা আছিল, নয়নাই কৈছে দেউতা নাহিল বোলে। পিছে আপুনি কেনেকৈ গম পালে আমাৰ ঘৰলৈ দেউতা আহিব বুলি? গমটো পামেই, কাৰণ তুমি যিবোৰ গম নোপোৱা সেইবোৰ মই গম পাওঁ। তোমাৰ পত্নীয়ে তোমাক মিছাকৈ কৈছে, তোমাৰ দেউতা নহাকৈ থকা নাছিল, দেউতা আহিছিল। দেউতা আহি তোমালোকৰ ঘৰটো ময়ে দেখুৱাই দিছিলোঁ দেউতাক, কিন্তু তোমাৰ পত্নীয়ে ইমান বেয়াকৈ ব্যৱহাৰ কৰিলে, মানুহজন যেনেকৈ গ'ল তেনেকৈ উভতি আহিল। আৰু ৰাতিটোৰ বাবে মোৰ ঘৰতে থকাৰ কথা ক'লে, ময়ো আমাৰ ঘৰতে ৰাতিটো ৰাখিলোঁ। এতিয়া ৰাতিপুৱাতে উঠি ঘৰলৈ যাবলৈ হুলস্থুল লগাইছে, সেইবাবে বাছত উঠাবলৈ বুলি আজি মই সোনকালে উঠিলোঁ। কি? তুমি এইবোৰ কি কৈছা পৰিমল? মোৰ দেউতা মানে তোমাৰ ঘৰত থাকিলে ৰাতি, কিন্তু পত্নীয়ে মোক এনেকৈ মিছা কথা কিয় কৈছে? সেইটো তুমি তোমাৰ পত্নীক সুধিলেহে জানিবা। নাপায় বুজিছা, এনেকৈ মানুহক তিৰস্কাৰ কৰিব নাপায়। তোমাৰ দেউতা চোৱাচোন কিমান আশাৰে আহিছিল গাঁৱৰ পৰা। মোৰ ওচৰত মানুহজনে নোৱাৰাতহে নকন্দা কৈ আছে জানানে। পৰা হ'লে হীৰা ঢাকুৰি কান্দিলেহেঁতেন। বৰ দুখ পালে মানুহজনে দেই, বৰ দুখ পালে। ৰাতিটো শুবই নোৱাৰিলে, ইকাঠি সিকাঠি কৰিহে পাৰ কৰিলে। মোৰো মানুহজনৰ অৱস্থা দেখি দুখেই লাগিছে। তুমি তোমাৰ পত্নীক অকণমান শাসন কৰিবা। এইদৰে আৰু মানুহক হ'ল বুলি অপমান কৰিব লাগেনে? তোমাৰ দেউতা জানো তাইৰ দেউতাকৰ দৰেই নহয়? তুমি ঠিকেই কৈছা, মই নয়নাক অকণমান টানিয়ে ধৰিব লাগিব। তাই এইটো বহুত ডাঙৰ কাম কৰিছে। মোৰ দেউতাক তাই ঘৰৰ পৰা অপমান কৰি খেদি দিছে, আকৌ মোকো মিছা মাতিছে যে দেউতা নাহিল। তাই ইমান ক'ত সাহস পালে মোৰ দেউতাক এনেকুৱা কৰিবলৈ? মই আগৰ পৰাই লক্ষ্য কৰোঁ জানানে, মই মোৰ ঘৰখনৰ কথা ক'লেই তাই জাঙুৰ খাই আহে। আৰে বিয়া পাতিলোঁ বুলিয়ে মাক দেউতাক যে পাহৰি যাম সেইটোতো নহয়। কামৰ বাবে যেনিবা গাঁও এৰি চহৰত থাকিবলৈ ল'লোঁ, সেই বুলি মই মোৰ জন্ম দিয়া মা দেউতাক পাহৰি যাব নোৱাৰোঁ নহয়। তেওঁলোকৰ প্ৰতিও মোৰ দায়িত্ব এটা আছে। মোৰতো পাৰিলে সপ্তাহে সপ্তাহে ঘৰলৈ যাবলৈ মন যায়, কিন্তু কি কৰিবা, সময় সুবিধা মিলিলেও নয়নাৰ বাবে যাব নোৱাৰোঁ। এতিয়া আৰু নহ'ব, তাই এইটো বহুত ডাঙৰ ভুল কৰিলে। এই ভুলৰ শাস্তি তাইক মই ভালদৰেই দিম। যি কৰা সময় থাকোঁতেই কৰা। মানুহজনে বৰ দুখ পাই গৈছে জানানে, মোৰেই বেয়া লাগিছে। তুমি যদি ৰাতি অন্ততঃ মোলৈ ফোন এটা কৰিলাহেঁতেন, মই গৈ দেউতাক লৈ আহিলোঁ হয় নহয়। মইতো নাজানোৱেই দেউতা যে আহিছিল, মোক নয়নাই মিছা কৈ থৈছে। এতিয়া তোমাৰ পৰাহে জানিছোঁ, মোৰো মনটো বৰ বেয়া লাগিছে জানানে। দেউতাই চাগে মোক কি বুলি ভাবিছে বাৰু? মইতো তোমালৈ ফোন কৰিবলৈ লৈছিলোঁ, কিন্তু তোমাৰ দেউতাইহে মানা কৰিলে, ক'লে মিছাতে হুলস্থুলৰ পৰিৱেশ এটা সৃষ্টি কৰিব নালাগে। যি হ'ল হ'ল আৰু, দেউতাৰ কথা মতে ময়ো ফোন নকৰিলোঁ। বাৰু এতিয়া মই যাওঁগৈ এতিয়া, তুমি অকণমান খোজকাঢ়ি আহাগৈ যোৱা। নাই নাই, এইবোৰ কথা জনাৰ পাছত মই আকৌ খোজকাঢ়িবলৈ যাব নোৱাৰোঁ, ময়ো এতিয়া ঘৰলৈ যাম। আজি মই ভাল এটা শিক্ষা দিম, জীৱনত মনত থকাকৈ। তাই মোৰ দেউতাক খেদি দিবলৈ আহে, ক'ত সাহস পালে ইমান। ব'লা তেতিয়াহ'লে যাওঁ।
নয়না নয়না চাওঁ এইফালে হাচোন। কি হ'ল এনেকৈ কিয় চিঞৰি আছা প্ৰশান্ত? ৰাতিপুৱা এনেকৈ কোনোবাই চিঞৰে নেকি? তুমি মোক নীতি শিক্ষা দিব নালাগে। কেতিয়া চিঞৰিব লাগে কেতিয়া চিঞৰিব নালাগে মই সেইটো ভালদৰে জানো। তুমি মোক এটা কথা সঁচাকৈ কোৱা, কালি দেউতা ইয়ালৈ আহিছিল নে নাই অহা? প্ৰশান্ত, ৰাতিপুৱাই পুৱাই তুমি কি কথাবোৰ সুধিবলৈ আহিছা? মই দেখোন তোমাক কালিয়ে কৈছো যে তোমাৰ দেউতা নাহিলে। নাহা বুলি কোৱাৰ পাছত আকৌ ৰাতিপুৱা এইবোৰ কথা কিয়? নয়না, মই তোমাক আকৌ সুধিছোঁ, তুমি সঁচা কথা কোৱা, দেউতা কালি আহিছিল নে নাই অহা? পুলিচে সোধাৰ দৰে কি একেটা কথাকে অকটিয়াই পকটিয়াই সুধি আছা? মই তোমাক কৈছো নাই তোমাৰ দেউতা অহা নাই বুলি? এবাৰ অহা নাই বুলি কৈছো যেতিয়া অহা নাই আৰু কি একেটা কথাকে সুধি আছা? পাপা পাপা, মায়ে মিছা কথা কৈছে জানা। কালি ককা আহিছিল নহয়, ককা আহিছিল, কিন্তু মায়ে ককাক ইমান বেয়াকৈ ক'লে ককা গুচি গ'লগৈ। ঘৰত বোলে আইতাৰ গাটো ভাল নহয়, সেইবাবে ককাই মই ৰাখি ল'লো, ককা নাথাকিল, পাপা গুচি গ'লগে। হয় নেকি মাজনী? বাৰু মই এই বিষয়ে মাৰ লগত কথা পাতিম। তুমি এতিয়া যোৱা ভিতৰলৈ। ডাঙৰৰ কথাবোৰ সৰু ল'ৰা ছোৱালীয়ে শুনি থাকিব নাপায় নহয়। যোৱা, তুমি ভিতৰলৈ যোৱা। হ'ব পাপা। নয়না, তুমি এতিয়াও ক'বানে দেউতা অহা নাই বুলি? তুমি কিয় এনেকুৱা কৰিলা বাৰু? তোমাৰ পৰা এনেকুৱা এটা কাম মই কেতিয়াও কৰা নাছিলোঁ। তুমি মোৰ দেউতাক ঘৰৰ পৰা বেয়া ব্যৱহাৰ কৰি খেদি দিবলৈ ক'ত অধিকাৰ পালা? এই অধিকাৰ তোমাক কোনে দিলে? হ'ব, অকণমান অভাৰিয়ে কৰিছা নেকি? মই তোমাৰ দেউতাক একো কোৱা নাছিলোঁ বেয়াকৈ। দেউতা ইমান লেতেৰা কাপোৰ পিন্ধি আহিছিল, মই সেইটোহে কৈছিলোঁ। কিবা এটা ক'বই নোৱাৰি একেবাৰে বৰ নাকত ধৰে। মোৰ কথাটো বেয়া পাই তেওঁ গুচি গৈছে, মই কি কৰিব লাগে? মনে মনে থাকা। মই কি কৰিব লাগে উত্তৰ শুনা। তুমি মোৰ মা দেউতাক নিজৰ মা দেউতা বুলি ভাবিবই পৰা নাই। যদি তুমি মোৰ মা দেউতা বুলি ভাবিব নোৱাৰা, তেতিয়াহ'লে এইখন ঘৰত থকাৰ অধিকাৰো তোমাৰ নাই। মই তোমাৰ মা দেউতাক কোনোদিন বেয়া ব্যৱহাৰ কৰি অহা নাই, কিন্তু তুমি মোৰ মা দেউতাক মানুহ বুলি নাভাবা। গাঁৱলৈতো মোক যাবলৈ নিদিয়ে। এতিয়া দেউতা ইমান বছৰৰ মূৰত আহিল, তুমি এনেকৈ ব্যৱহাৰ কৰি পঠিয়াই দিলা। দেউতাৰ ৰাতিটো লোকৰ ঘৰত কটাবলগীয়া হৈছে। মই বাহিৰত কেনেকৈ নাক উলিয়াম মই ভাবি পোৱা নাই। তুমি এনেকুৱা কাম কিয় কৰিলা? ৱাহ প্ৰশান্ত ৱাহ, দেউতা এইখন ঘৰত নথকাৰ বাবে এতিয়া তুমি মোক এনেকুৱা ব্যৱহাৰ কৰিব পৰা হৈ গ'লা। মোৰ ঘৰত কোনো প্ৰয়োজনে নাইকিয়া বুলি ক'ব পাৰিলা। যদি মোৰ এইখন ঘৰত কোনো প্ৰয়োজনে নাই, মই তেতিয়াহ'লে মা দেউতাৰ ঘৰলৈকে যাওঁগৈ। তুমি মোৰ মনৰ কথাটোৱে কৈছা। মইতো সেইটো ডিচিশ্যন লৈয়ে পেলাইছোঁ। তুমি আৰু এইখন ঘৰত থাকিব নালাগে। মই তোমাৰ লগত সম্পৰ্কত থাকিব নোৱাৰোঁ। তুমি এতিয়াই তোমাৰ ঘৰলৈ গুচি যোৱা। এইখন ঘৰলৈ আৰু কেতিয়াও নাহিবা। অতি সোনকালে মই তোমালৈ ডিভ'ৰ্চ পেপাৰ পঠাই দিম। তুমি তেনেকৈ ক'লে মই সাধাৰণভাৱে এই ঘৰ এৰি গুচি যাম নেকি? মই এইখন ঘৰত জোৰ যাব সোমোৱা নাই। তুমি মোক বিয়া কৰাইহে আনিছিলা, আৰু এতিয়া যদি তুমি মোক এইদৰে ঘৰৰ পৰা উলিয়াই দিবলৈ হয়, মই কিন্তু পুলিচত কেছ দিমগৈ, কৈ থলো। তুমি পুলিচত কেছ দিয়া, কোৰ্টত যোৱা, হাই কোৰ্টত যোৱা, উকিলৰ ওচৰত যোৱা, য'ত যাব মন আছে যোৱা, কিন্তু এইখন ঘৰত তুমি থাকিব নোৱাৰা। তুমি মোৰ মা দেউতাক যেতিয়া মানুহ বুলি সন্মান কৰিব নোৱাৰিলা, তোমাৰ লগত মই সম্পৰ্কত থকা কোনো কথাই আহি নপৰে। যোৱা, এতিয়া তুমি এই ঘৰ এৰি গুচি যোৱা, নহ'লে কিন্তু মই চুলিত ধৰি গতিয়াই বাহিৰ কৰি দিবলৈ অলপো চিন্তা নকৰিম। যোৱা। হ'ব, ইমান বেছি ক'ব নালাগে। মোৰ মা দেউতা নথকা মই অনাথ ল'ৰা ছোৱালী নহয় যে তুমি খেদি দিয়াৰ পাছতো মই এইখন ঘৰত থাকিম। যাম, মই এতিয়া এই ঘৰ এৰি গুচি যাম। কোনোদিন নাহোঁ। থাকিবা তোমাৰ গাঁৱলীয়া সেই লেতেৰা মা দেউতাক ইয়ালৈ আনি। মোক কোনোদিন নিবিচাৰিবা। হ'ব, তুমি মোক শিকাব নালাগে মই কি কৰিম, কাক আনি থাকিম। আৰু এটা কথা মনত ৰাখিবা, লেতেৰাই হওক বেমাৰীয়েই হওক যিয়েই নহওক, মাক দেউতাকে। গতিকে তুমি সেইবোৰ কথা মোক শিকাব নালাগে। তুমি যদি নিজৰ মা দেউতাক মান সন্মান কৰিব জানিলাহেঁতেন, তেতিয়া হয়তো আজি মোৰ দেউতাকো সন্মান কৰিব জানিলাহেঁতেন। তুমি তোমাৰ মা দেউতাকে সন্মান কৰিব নাজানা, মোৰ দেউতাক ক'ৰ পৰা পাৰিবা? যোৱা, এতিয়াই তুমি মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যোৱা। কোনোদিন তোমাৰ এই চেহেৰাটো মই চাব নিবিচাৰোঁ। মোৰ সন্মুখলৈ কেতিয়াও নাহিবা। যোৱা। হ'ব, ইমানকৈ ক'ব নালাগে, মই যাম। এইখন ঘৰত যেতিয়া মোৰ কোনো মূল্যই নাই, গতিকে মই ইয়াত থাকিবও দৰকাৰ নাই, মই যাওঁ। ইমান অহংকাৰী মানুহ থাকেনে বাৰু? নিজৰ ঘৰখন এৰি যাবলৈ সাজু হৈছে, অথচ ভুলটো ভুল বুলি মানি ল'ব পৰা শক্তিকণ নাই। এনেকুৱা অহংকাৰী মানুহ, ইমান অহংকাৰ ভাল নহয়। মোৰ এতিয়া দেউতালৈহে বেয়া লাগি আছে। দেউতাই বা কি বুলি ভাবিছে এতিয়া? মাক কি বুলি কৈছেগৈ বাৰু দেউতাই? বৰ ডাঙৰ কথা হ'ল নহয়। পাপা মা আছেনে ঘৰত? পাপা নয়না, তই এইদৰে কান্দি কাটি আহিছ যে? আৰু এইদৰে তই অকলে আহিছ যে? জোঁৱাই অহা নাই নেকি? নাই পাপা, জোঁৱাই অহা নাই আৰু নাহেও। মই অকলে আহিছোঁ, একেবাৰে আহিছোঁ। মা পাপা, মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ। মই সদায় বাবে ইয়াতে থাকিম। মই প্ৰশান্তৰ লগত সম্পৰ্ক শেষ কৰি আহিছোঁ। কোৱা, তোমালোকে মোক এইখন ঘৰত ৰাখিবানে? নয়না, তুমি এনেকৈ গুচি আহোঁতে জোঁৱাই তোমাক অকণমান
পৰা থাকিব মা জোৱাই মোক নিজেই কটিয়াই বাহিৰ কৰি দিছে আৰু সেইখন ঘৰলৈ যাবলৈ মোক মানা কৰি পঠিয়াইছে ইয়াৰ ইমান সাহস নে মোৰ ছোৱালীক সি ঘৰৰ পৰা গটিয়াই বাহিৰ কৰি দিবলৈ ইমান সাহস হ'ল আজি তাৰ নালাগে যাব নোৱাৰা না তুমি আৰু সেইখন ঘৰলৈ যাব নালাগে আমাৰ এজনীহে ছোৱালী একো আমাৰ খাই ঢুকুৱাব নোৱাৰা ইয়াতে থাকিবা নালাগে তালৈ যাবলৈ মই তাৰ ওপৰত উচিত ব্যৱস্থা লৈ আছো দুদিনমান ধৈৰ্য ধৰা এই ৰ'বা বৰ আহিছে একেবাৰে ব্যৱস্থা ল'বলৈ ছোৱালীজনী যে তেনেকৈ ঘৰৰ পৰা গটিয়াই বাহিৰ কৰি দিছে এনেইতো তেনেকুৱা কৰা নাই আৰু মই জনাত জোৱাই ইমান বেয়া স্বভাৱৰ ল'ৰাও নহয় জোৱাই মোটামুটি ঠিকেই ল'ৰা তুমি এবাৰ তোমাৰ জীয়াৰাক সুধিছানে কি কাৰণত তাইক এইদৰে ঘৰৰ পৰা উলিয়াই দিছে একো কাৰণ নজনাকৈ কিবা ব্যৱস্থা লয় না তোমাক এইদৰে জোৱায়ে ঘৰৰ পৰা উলিয়াই দিবলগীয়াকৈ তুমি কি কৰিলা নিশ্চয় তুমি কিবা এটা ভুল কৰিছা মই ইমান ডাঙৰ ভুল একো কৰা নাই পাপা পচন্দৰ বাবে কালি গাঁৱৰ পৰা আমাৰ ঘৰলৈ আহিছিল মই ঘৰত থাকিবলৈ নিদিয়াকৈ পঠাই দিলোঁ প্ৰথম অৱস্থাত পচন্দে গম পোৱা নাছিল কিন্তু আজি খোজকাঢ়িবলৈ যাওঁতে কেনেকৈনো গম পালে জানো আহি মোক ইমান গালি পাইছে ইমান তিৰস্কাৰ কৰিছে আৰু কৈছে মই বোলে সেইখন ঘৰত আৰু থাকিব নোৱাৰোঁ ঘৰৰ পৰা উলিয়াই দিলে ইমান এটা সাধাৰণ কথাৰ বাবে জোৱাইটোক এইদৰে খেদি দিব লাগেনে বাৰু ই কিন্তু ভাল কাম নকৰিলে বাপেকটোক নাৰাখিলে সেইটোনো একেবাৰে কি ডাঙৰ কথা হ'ল তাৰ বাবে নিজৰ পত্নীক এনেকুৱা কোনোবাই ব্যৱহাৰ কৰেনে বাৰু তোমালোক মাক জীয়েক দুয়োজনী একে ধাতুৰে গঢ়া মানুহ বুজি নোপোৱা তুমি নিজেইতো বেয়াই এতিয়া ছোৱালীজনীকো তোমাৰ শিক্ষাৰে শিক্ষিত কৰি তুলিছা তোমালোকে এইটো সাধাৰণ কথা বুলি কৈছা মোৰ দৃষ্টিতেই হওক বা আৰু 10জনৰ দৃষ্টিতেই হওক এইটো সম্পূৰ্ণ এটা ডাঙৰ কথা ইমান এটা ডাঙৰ বেয়া কাম কৰিছে তাৰ বাবে এইকণ শাস্তি দিয়াটো জৰুৰী আৰু মাজনী তোমাৰ পৰা এনেকুৱা আশা কেতিয়াও কৰা নাছিলোঁ মোৰ আজি নিজৰ ওচৰতে নিজে লাজ পাইছোঁ সৰুৰ পৰা তোমাক আমি এইকণ সংস্কাৰেই দিলোঁ নে বাৰু তুমি জোঁৱাইৰ বাপেকক ঘৰৰ পৰা খেদি দিছা তুমি এবাৰো নাভাবিলা সেইজন তোমাৰ শহুৰ গাঁৱৰ অজলা অকৰা মানুহ হ'লেও সম্বন্ধত জানো তোমাৰ শহুৰ নহয় আৰু শহুৰেকক কোন বোৱাৰীয়েকে এনেকৈ ঘৰৰ পৰা খেদি দিয়ে কোৱাচোন আৰু তুমি এবাৰ নিজেই ভাবা যদি মোক কোনোবাই তেনেকৈ ঘৰৰ পৰা খেদি দিলেহেঁতেন তোমাৰ কেনেকুৱা লাগিলহেঁতেন গতিকে জোঁৱায়ে একো ভুল কৰা নাই ভুল তুমিহে কৰিছা মাজনী এনেকুৱা কৰিব নাপায় নহয় মাজনী সঁচাকৈ আজি মোৰ নিজৰ ওপৰতে বৰ লাজ লাগিছে মোক বাৰু জোঁৱায়ে কি বুলি ভাবিছে অন্ততঃ তুমি মানুহক সন্মান কৰিব পৰাকৈ সংস্কাৰখিনি আমি দিছিলোঁ নিশ্চয় তুমি এনেকুৱা কিয় কৰিলা বাৰু আৰু শুনা তুমি এইদৰে ভুল কৰি ঘৰত থাকিব বিচাৰিলে আমি ৰাখিব নোৱাৰোঁ তোমাক ইয়াত ৰখা মানে তোমাৰ সমানে আমিও ভুল কৰাই হ'ব গতিকে তুমি আকৌ সেইখন ঘৰলৈ যাব লাগিব আৰু তুমি এটা কথা জানানে বিয়াৰ পাছত ছোৱালীৰ বাবে স্বামীৰ ঘৰখনেই নিজৰ ঘৰ হয় মাক দেউতাকৰ ঘৰখন সামান্য জিৰণিৰ বাবেহে গতিকে অকণমান সময় ৰখা চাহ তাহ খোৱা মন চন অলপ ভাল হোৱাৰ পাছত আমি সেইখন ঘৰলৈ আকৌ উভতি যাম ময়ে তোমাক থৈ আহিমগৈ আৰু তুমি জানো তাত ছোৱালীজনী থৈ অহা নাই ছোৱালীজনী এৰি তুমি ইয়াত থাকিব পাৰিবা জানো ভুল কৰিছা যেতিয়া শুধৰণিও কৰিব লাগিব গতিকে তুমি আকৌ সেইখন ঘৰলৈ যাব লাগিব মাজনী পাপাই ঠিকেই কৈছে ময়ো ইমান দিনে বৰ ভুল কাম কৰি আহিছিলোঁ তোমাক শহুৰ শাহুৰৰ প্ৰতি বেয়া ভাৱ সোমোৱাই দিছিলোঁ পাপাৰ কথাখিনিয়ে আজি মোৰো মন মগজুৰ স্পৰ্শ কৰিছে ময়ো যে ভুল সেইটো প্ৰমাণ কৰি দিলে মাজনী পাপাই ঠিকেই কৈছে তোমাক আমাৰ ঘৰত ৰখাত কোনো আপত্তি নাই কিন্তু তুমি যিটো পৰিস্থিতিত আহিছা এতিয়া তোমাক ৰখা মানে তোমাৰ লগত আমিও সমানেই দুখী হ'ম গতিকে তোমাৰ ভুল দেখিছোঁ যেতিয়া মাক দেউতাক হিচাপে শুধৰাই দিয়াটো আমাৰ কৰ্তব্য আমি দুয়ো গৈ তোমাক আকৌ জোঁৱাই ঘৰত থৈ আহিমগৈ আহা বাৰু অকণমান বহি জিৰাই সতাই লোৱাহি ময়ো কথাবোৰ এতিয়াহে বুজি পাইছোঁ মই উভতি যামগৈ পাপা মই আৰু ইয়াত নাথাকোঁ মোৰ ছোৱালীজনীও এৰি থৈ আহিছোঁ নহয় খঙত গুচি আহিলোঁ হয় মই এতিয়াহে ভাবিছোঁ মই তাৰ অবিহনেনো কেনেকৈ থাকিম নাই মই ছোৱালীজনীৰ অবিহনে থাকিব নোৱাৰোঁ মই আকৌ গুচি যাম মা মই প্ৰশান্তৰ ওচৰলৈ যাম তাক ক্ষমা বিচাৰিম নিশ্চয় সি প্ৰথমবাৰলৈ চাগে মোক ক্ষমা কৰি দিব মা মই যাম হ'ব যাবা বাৰু এতিয়া আহা অকণমান বহি কিবা এটা খাই মেলি লোৱাহি হেৰি অহাৰে পৰা লক্ষ্য কৰিছোঁ জুপুকা লাগি বহি আছে কি হ'লনো ল'ৰাৰ ঘৰলৈ গৈ ভাল নাপালা নেকি আৰু 2-3 দিন থাকিম বুলি কোৱা মানুহটো আজি ৰাতিপুৱাই হঠাতে আহি ঘৰ ওলালেহি যে কি হ'লনো কি যে কথাবোৰ কোৱা নাতিনীজনী কিমান দিনৰ পাছত লগ পাইছোঁ আজি এৰি থৈ গুচি আহিছোঁ মনটো বেয়া লাগি আছে তাইলৈ মনত পৰি আছে কথাবোৰ যে ইমান মৰম লগা হৈছে আৰু ইমান দূৰণিৰ পৰা বাছত অহা ভাগৰো লাগিছে সেইবাবে এনেকৈ বহি আছোঁ
ইমান যদি ছোৱালীজনীলৈ মনতে পৰি আছে, ইমান লৰা ধপৰা কৰিনো কিয় আহিব লাগে? মই দেখোন কৈছিলোঁ 2-3 দিন থাকিব পাৰিব বুলি। তথাপিও তোমাক অকলে এৰি থৈ গৈছোঁ যে ৰাতি বিয়লি গা চা বেয়া হ'ব বুলি মোৰ চিন্তা নালাগে জানো? সেইবাবে গুচি আহিলোঁ। তাতে আমি হ'লো গাঁৱত বাস কৰা মানুহ, চহৰৰ পৰিৱেশৰ লগত নিজক খাপ খুৱাব নোৱাৰোঁ, সেইবাবে গুচি আহিলোঁ। হয় ৰ'বচোন, ছোৱালীজনীক মই দি পঠোৱা গামোচাখন দিলেনে? আৰু বোৱাৰীজনীক মই দি পঠোৱা চাদৰখন দিলেনে নাই? তাহাঁতে লৈছেনে বাৰু? ভাল পাইছেনে মোৰ বস্তুকেইটা? পাইছে বোৱাৰীয়ে যে কিমান আনন্দ পাইছে তোমাৰ চাদৰখন পাই। আৰু নাতিনীয়ে যে একদম গামোচাখন গাতে লৈ লৈছে জানানে? নোপোৱাই পোৱাতি কৰিছে, লৈছে, বৰ ভাল পাইছে। মই কৈছিলোঁ নহয়, চহৰীয়া ছোৱালী হ'লেও বোৱাৰী কাৰ। মোৰ বোৱাৰী কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, দেখিছে? বাৰু আপুনি চাই চিতি আহিলেগৈ নহয়, পাছত সময় সুবিধা মিলিলে ময়ো এপাক যাব লাগিব। এতিয়া বহক, মই অকণমান গৰম পানী কৰোঁ। ইমান দূৰণিৰ পৰা আহিছে নহয়, খাব, তেতিয়া অকণমান ভাল লাগিব। হ'ব যোৱা। কি জলকলা খাই আহিছোঁ একমাত্ৰ মই জানো, কিন্তু বোৱাৰীয়ে মোক কৰা ব্যৱহাৰৰ কথা মাকে গম পালে মনতে বৰ দুখ পাব। নাই, এইবিলাক কথা জানিবলৈ দিব নোৱাৰি। যি পালোঁ নাপালোঁ মোৰ লগতেই থাকক, মিছাতেই মানুহজনীয়ে কষ্ট খাব। পাপা, আপুনি এইক আকৌ ইয়ালৈ কিয় লৈ আহিছে? মই এই চেহেৰা চাব নিবিচাৰোঁ, গতিকে যেনেকৈ আনিছে আকৌ লৈ যাওক। তাইক এইখন ঘৰত কোনো প্ৰয়োজন নাই। যিমান ইচ্ছা সিমান খং কৰা হোক, যি মন যায় তাকে গালি পাৰা। আজি তোমাৰ কটাকটি মই নকৰোঁ। মই কিবা ভুল কৰিছোঁ, নিজেই বুজিছোঁ। পাৰিলে মোক ক্ষমা কৰি দিয়া আৰু মোৰ ভুলবোৰ শুধৰাবলৈ এটা সুযোগ দিয়া। প্ৰশান্ত, নয়নাই ভুল কৰিছে, কিন্তু ভুল কৰি তাই এতিয়া উপলব্ধিও কৰিছে। পাৰা যদি তাইক এবাৰ সুবিধা দিয়া। আৰু এই কথাটোৰ বাবে তোমালোকৰ ইমান এখন ভাল সংসাৰ ভাগি যাবলৈ দিয়াটো ভাল নহ'ব। গতিকে তাইকো এবাৰ ভুলবোৰ শুধৰাবলৈ সুবিধা দিয়া আৰু তোমালোকৰ সংসাৰখনো অটুট ৰাখা। কিন্তু তাই মোৰ দেউতাৰ লগত যিখিনি কৰিলে, এইবোৰৰ পাছত মই তাইৰ লগত সম্পৰ্ক ৰখাটো একেবাৰে বিচৰা নাই। যিজনী পত্নীয়ে মোৰ মা দেউতাক সন্মান কৰিব নাজানে, সেইজনীৰ লগত মই কেনেকৈ গোটেই জীৱনটো কটাম কওকচোন? মই কৈছোঁ নহয়, তাই ভুল কৰিছিল, কিন্তু তাইতো এতিয়া ভুলবোৰ বুজি পাইছে। মই তোমাক কথা দিছোঁ, এইবাৰ যদি তাই আকৌ ভুল কৰে তেতিয়াহ'লে মই নিজেই ইয়াৰ পৰা লৈ যামহি। কোনোদিন আকৌ এইদৰে উভতাই নানো। গতিকে তাইক এবাৰলৈ সুবিধা দিয়া। ঠিক আছে পাপা, আপোনাৰ কথা মতে মই তাইক আকৌ এবাৰ সুবিধা দিম বাৰু। কিন্তু ইমানেই যদি ক্ষমা খোজাৰ মন, তেতিয়াহ'লে তাই মোক ক্ষমা খুজিব নালাগে, কাৰণ মোৰ ওচৰত ভুল কৰা নাই নহয়। তাই দেউতাৰ ওচৰত ভুল কৰিছে, গতিকে ক্ষমাও দেউতাৰ ওচৰতহে খুজিব লাগিব। যদি দেউতাই ক্ষমা কৰি দিয়ে, মই তেতিয়া কিবা এটা চিন্তা কৰিব পাৰিম। নহ'লে মোৰ উপায় নাই, মোক বেয়া নাপাব। প্ৰশান্ত, মই সকলোৰে ওচৰত ক্ষমা বিচাৰিবলৈ সাজু আছোঁ। ব'লা এতিয়া আমাক তোমাৰ গাঁৱৰ ঘৰলৈ লৈ ব'লা। আমি দেউতাক তাতে ক্ষমা বিচাৰিমগৈ। মই দেউতাক ভৰি চুই ক্ষমা বিচাৰিম। মই জানো দেউতাই মোক অতি সহজেই ক্ষমা কৰি দিব। গতিকে ব'লা এতিয়াই গাঁৱৰ ঘৰলৈ যাম। কি, তুমি গাঁৱৰ ঘৰলৈ যাবা? কিন্তু তুমিয়েচোন কৈছিলা গাঁৱৰ লেতেৰা পৰিৱেশ, বোকা পানী এইবিলাকত তুমি যাব নোৱাৰা। এতিয়া কেনেকৈ যাব পাৰিবানো? কৈছোঁ নহয় মই ভুল কৈছিলোঁ বুলি। কিয় একে কথাকে কৈ মোক লাজ দি আছা? একো নহয়, গাঁৱৰ ল'ৰাৰ লগত বিয়া হৈছোঁ যেতিয়া গাঁৱলীয়া পৰিৱেশত থকাৰ এটা স্বভাৱো গঢ়ি তুলিব লাগিব। আৰু আজিয়ে নহয়, মাজে সময়ে মই গাঁৱৰ ঘৰলৈ প্ৰায়ে যাম। গতিকে আজি ব'লা, মোক দেউতাহঁতৰ ঘৰলৈ লৈ ব'লাচোন। ঠিক আছে বাৰু, মই ৰেডি হৈ লওঁ। দেউতা, আপোনালোক বহক। ঠিক আছে, ছোৱালীজনী নাই জানো? তাইক পঠাই দিয়াচোন। তাই অকণমান শুইছে, আধা টোপনিত জগাই দিলে অকণমান অসুবিধা কৰিব, আৰু অকণ শুই লওক দিয়ক। ওলাই মেলি ৰেডি হৈ তাইক জগাই দিম আৰু। ঠিক আছে বাৰু। কি আচৰিত, আজি সকলো আহি আমাৰ পদূলিত এইদৰে। বিয়ৈ, আপুনিও আহিছে, কিন্তু এনেকৈ হঠাতে সকলো অহাৰ মই কাৰণটোহে বুজি নাপালোঁ। কেনেবাকৈ মই ক'ৰবাত ভুল কৰিলোঁ নেকি বাৰু? দেউতা, এইবোৰ কি কথা কৈছা? নিজৰ ঘৰখনলৈ আহিব নাপায় নেকি? আৰু আমি অহাৰ বাবে তুমি বেয়া পাইছা নেকি? এনেকৈ কথাবোৰ কৈছা যে? নহয় প্ৰশান্ত, কথাবোৰ ভুলকৈ নুবুজিবি। আজি 8-9 বছৰ হৈ গ'ল এনেকৈ কোনো আমাৰ ঘৰলৈ অহাই নাই। আজি হঠাতে দেখি আচৰিত হ'বলগীয়া কথা দেচোন, সেইবাবে আচৰিত হৈছোঁ। আৰু অকল দেউতাই নহয়, আচৰিতটো ময়ো হৈছোঁ। আজি তই, মইনাজনী, বিয়ৈ, বোৱাৰী সকলো অহা দেখি ভালো লাগিছে, কিন্তু ভয়ো লাগিছে। ক'ৰবাত কেনেবাকৈ অজানিতে আমি ভুলেই কৰিলোঁ বা? মা, আপোনালোকে ভুল কৰা নাই, ভুল মইহে কৰিছোঁ, আৰু সেইবাবে ভুলৰ ক্ষমা বিচাৰিবলৈ ইয়ালৈ আহিছোঁ। ভুল? তুমি কি ভুল কৰিলা বোৱাৰী? তোমাৰ দৰে পঢ়া শুনা ইমান জ্ঞানী বোৱাৰী এজনীয়ে ভুল কৰিব পাৰেনে? কি ভুল কৰিলানো? মই দেখোন গমেই নাপাওঁ। তাৰমানে দেউতাই আপোনাক একো কোৱাহি নাই নেকি? আচলতে কালি দেউতাক মই ঘৰৰ ভিতৰত সোমাবলৈ নিদিলোঁ, এগিলাচ পানী খাবলৈও নিদিলোঁ। দেউতাক বেয়াকৈ কৈ মই ঘৰৰ পৰা উভতাই পঠিয়ালোঁ। আৰু মই যে ইমান ডাঙৰ ভুল কৰিলোঁ ভাবিয়ে যোৱা নাছিলোঁ।
এতিয়া মই নিজে কৰা ভুলৰ বাবে বৰ লাজ পাইছোঁ। সেয়ে ঢাপলিয়াই আহিছোঁ দেউতাৰ ওচৰত ক্ষমা বিচাৰি। দেউতা, আমি বৰ ভুল কৰিলোঁ। আপুনি বাৰু মোক নিজৰ ছোৱালীৰ দৰে ভাবি ক্ষমা কৰি দিব পাৰিবনে? মোক আকৌ আঁকোৱালি ল'ব পাৰিবনে? বোৱাৰী, আমি গাঁৱৰ মানুহবিলাক লেতেৰা বেতেৰা হ'লেও মলিয়ন কাপোৰ পিন্ধিলেও আমাৰ মনবিলাক ইমান মলিয়ন নহয়। আমাৰ অন্তৰখন খুবেই চাফা। কোনোবাই বহুত বেয়াকৈ কোৱাৰ পাছতো যদি মৰমে এষাৰ মাত পাতে, আমি আগৰ বেয়াবোৰ পাহৰি আকৌ নতুনত্বৰে আঁকোৱালি ল'ব পাৰোঁ। আমাৰ অন্তৰবোৰ বিশাল। গতিকে তুমি এই সামান্য কথাটোৰ বাবে ইমান চিন্তা কৰি থাকিব নালাগে। সেইটো কথাটো মই ধৰিয়ে থকা নাই। আৰু তোমাৰ লগত যে তেনেকুৱাবোৰ হৈছিল, মই ঘৰত আহি মাকক কোৱাই নাছিলোঁ, কাৰণ পদুমীয়ে গম পালে বৰ কষ্ট পালেহেঁতেন। বাৰু যি হ'ল হৈ গ'ল। হোৱাবোৰতো আৰু উভতাই ল'ব নোৱাৰি। এতিয়াৰ পৰা তেনেকুৱা নকৰিবা। অকল কিতাপৰ শিক্ষাৰে মানুহ শিক্ষিত হ'লেই নহয়, সৰুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেইখিনি জ্ঞানো থাকিব লাগে। আমি নপঢ়া নুশুনা বোৱাৰী, তথাপিও সেইখন সামান্য জ্ঞান আমাৰ আছে। এৰা, ছোৱালীৰ এইবোৰ আচৰণৰ বাবে ময়ো লাজ পাইছোঁ। আমিহে চাগে সংস্কাৰ দিওঁতে ক'ৰবাত ভুল কৰিলোঁ, সেইবাবে আজি এনেকুৱা এটা দিন দেখিব লগা হৈছে। কিন্তু যিমান পাৰোঁ ছোৱালীজনীক বুজাবলৈ চেষ্টা কৰিম। এতিয়াৰ পৰা আৰু এনেকুৱা নহয়। আপোনালোকে পাৰিলে তাইক ক্ষমা কৰি দিব। হ'ব বিয়ৈ, আপুনি এনেকৈ কিয় কৈছে? আমি গাঁৱৰ সামান্য মানুহ। আপোনাৰ দৰে এজন বিখ্যাত ব্যৱসায়ীয়ে আমাক এনেকৈ ক'লে আমি লাজ পাওঁ নহয়। বাৰু হ'ব দিয়ক, খোৱাবোৰতো হৈ গ'ল। এতিয়া বেয়া নাপায় যদি আহক ভিতৰলৈ, সকলোৱে লগে ভাগে এসাঁজ খাম। নিশ্চয়, আজি আপোনালোক সকলোকে মই ৰান্ধি খুৱাম। মা বলক, ভিতৰলৈ বলক। পাকঘৰ ক'ত আছে, বয় বস্তু ক'ত আছে মোক দেখুৱাই দিব। মই ৰান্ধি মেলি সকলোকে আজি ভালদৰে এসাঁজ খুৱাম। লগতে আৰু এটা কথা, অকল খোৱাই নহয়, আজি আমি চহৰলৈ উভতি যাওঁতে লগতে আপোনালোক দুয়োকে লৈ যাম। নিজৰ পৌ বোৱাৰীৰ ঘৰত গৈ 2-4 দিন বহি খাবলৈ মন নাযায় জানো? আৰু ছোৱালীজনী, মোৰ ছোৱালীজনী আপোনালোকৰে নাতিনী নহয় জানো? তাইৰ লগত জানো খেলিবলৈ মন নাযায়? গতিকে বলক, ভালদৰে এসাঁজ খাই মেলি আমি সকলো চহৰলৈ বুলি যামগৈ। হ'ব বাৰু, আজি তুমিয়ে ৰান্ধি খুৱাবা। ব'লা এতিয়া ভিতৰলৈ ব'লা। অ' মাইনাজনী, আহা আকৌ। আইতাৰ ওচৰলৈ নাহা নেকি? আহা আমি ভিতৰলৈ যাওঁ। তোমাৰ খেলা বস্তু কেইটামান আনি থোৱা আছে, সেইকেইটাও দিম। আহা। আইতা, মায়ে কিবা ৰান্ধিম বুলি কৈছে নহয়। মায়ে এইবোৰ কৰি থাকোঁতে আমি অকণমান গাঁওখন চাই আহোঁচোন ব'লা। মই গাঁও দেখাই নাই নহয়, ইমান সেউজীয়া দেখি ভাল লাগিছে। ব'লাচোন অকণমান চাই আহোঁ। মাজনী, তুমি অকলে যাব নালাগে। গাঁৱৰ পৰিৱেশ ময়ো দেখা নাই নহয়। গতিকে সকলোৱে খোৱা মেলা কৰাৰ পাছত আমি সকলো গাঁৱৰ ফালে ফুৰিবলৈ যাম। এতিয়া সকলো ভিতৰলৈ ব'লা। বন্ধু বান্ধৱীসকল, দেখিলেনে? অৱশেষত মোৰ টাউনীয়া অহংকাৰী বোৱাৰীয়ে সকলোবোৰ ভুল বুজি পালে। এটা কথা কি জানে? কিতাপৰ শিক্ষাই বা টকা পইচা যথেষ্ট হ'লে জীৱন সম্পূৰ্ণ নহয়। মানুহৰ জীৱনত টকা পইচাতকৈ মৰম, চেনেহ, আদৰ, মানৱীয়তা, সহানুভূতি এই সকলোখিনি থকাজনহে এজন প্ৰকৃত মানুহ। আৰু নিজৰ মাক দেউতাকে ল'ৰা ছোৱালীয়ে ভুল কৰা দেখিলে ভুলবোৰ শুধৰাই সঠিক পথলৈ আনিব লাগে। আজিৰ সমাজত দেখিছোঁ কিছুমান ছোৱালীৰ সংসাৰ সুখৰ হওক বুলি শহুৰ শাহুৰক আলৈ আথানি হ'বলৈ মাক দেউতাকে দিহা পৰামৰ্শ দিয়ে। কিন্তু এইটো এটা প্ৰকৃততে ভুল আৰু অপৰাধ। এনেকুৱা কৰিব নালাগে। নিজৰ শহুৰ শাহুশালক সুখী কৰি ৰাখিও নিজৰ ছোৱালীজনীয়ে নিজৰ সংসাৰখনত সুখী হ'ব পাৰে। গতিকে এইবিলাক কৰিব নালাগে। আজি আমাৰ কাহিনীটো চাই বাৰু কেনেকুৱা পালে কমেণ্ট কৰিব। লগতে ভিডিঅ'টো যদি ভালো পাইছে তেতিয়াহ'লে লাইক কৰাৰ লগতে শ্বেয়াৰ এটাও কৰি দিব। আপোনাৰ লগতে আৰু 10জনে যাতে চাব পাৰে। আৰু যিসকলে আজি মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাইছে তেখেতসকলেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিব যদি বিচাৰে তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব। আকৌ এটি নতুন কাহিনী নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোক সকলোকে বিদায়। আহিছোঁ, বাই বাই।